ইংলিছকে দিব পানী আছে দিয়কচোন এইটো 7646 আছে নহয় Adarsh Tribal Higher Secondary School, Assam. श्री राजेश बोलता है आदर्श ट्राइबल हायर सेकेंडरी स्कूल जो असम With decades of dedication, innovative teaching, and a deep commitment to holistic education, he has inspired generations of students. Let's all যিটো মানে এৱাৰ্ডে আপোনাক ধৰি লওক প্ৰদান কৰিলে ক'ত কেতিয়া প্ৰদান কৰিলে সেই বিষয়ে জনাব আৰু এই এৱাৰ্ডৰ কাৰণে আপুনি কেনেধৰণে মনোনীত হ'ল সেই বিষয়ে অকণমান ক'বচোন ধন্যবাদ মই ৰাজেশ বৰদলৈ মই আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক 2025 চনৰ অক্টোবৰ মাহত এই শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যামন্দিৰ ট্ৰাষ্টৰ তৰফৰ পৰা অৰ্থাৎ আৰ্ট অফ লিভিঙৰ এটা ন্যাস শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যামন্দিৰ ট্ৰাষ্ট SSRVM কোৱা হয় তো SSRVMৰ তৰফৰ পৰা বিভিন্ন বিদ্যালয় আৰু ভাৰতৰ বিভিন্ন বিদ্যালয় আৰু বিভিন্ন ধৰণৰ ব্যক্তি মানে ইনোভেটিভ কাম কৰা কিছুমান শিক্ষকক তেওঁলোকে পুৰস্কৃত কৰে তো এইবছৰ যেতিয়া এই কথাখিনি মই গম পালোঁ তেতিয়া তাত মই দেখিলোঁ যে শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যামন্দিৰ ট্ৰাষ্টৰ ফালৰ পৰা সমগ্ৰ ভাৰতৰ বিশেষকৈ উত্তৰ পশ্চিম আৰু পূব মানে উত্তৰ দক্ষিণ পূব পশ্চিমৰ এই চাৰিটা মণ্ডলৰ পৰা 4জন বিশেষ শিক্ষকক তেওঁলোকে পুৰস্কৃত কৰে আৰু এই পুৰস্কাৰত মানপত্ৰ থাকে 51,000 কেছ পানী দিয়া হয় আৰু কিতাপৰ টোপোলা এখন চল এনেকৈ দিয়া হয় তো এই কথাখিনি জনাৰ পিছত মই দেখিলোঁ যে তাত আচলতে নিজে এপ্লাই কৰিব নোৱাৰে নিজে নমিনেট কৰিব নোৱাৰে চেল্ফ নমিনেশ্যন নহয় যে বেলেগে নমিনেট কৰিব লাগে এজন মোৰ বিষয়ে মোৰ শৈক্ষিক কৰ্মবোৰৰ বিষয়ে জনা এজন শিক্ষকে বা এজন মানে বিষয়ে এই নমিনেশ্যন কৰিব লাগে নমিনেশ্যন কৰাৰ ফলত তেওঁ যদি সেই ক্ৰাইটেৰিয়াত পৰে তেতিয়া তেওঁৰ এটা পাৰ্চনেল ইণ্টাৰভিউ হয় তো মোৰ ক্ষেত্ৰত কি হ'ল মই সকলো ডকুমেণ্টছ নৱেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰত অৰ্থাৎ লাষ্ট ডেট আছিলে ছাবমিট কৰাৰ পিছত নমিনেটৰজনে ছাবমিট কৰাৰ পিছত জানুৱাৰী এই বছৰৰ জানুৱাৰী মাহৰ 3 তাৰিখে মোৰ এটা অনলাইন যোগে 5জনীয়া এখন পেনেলে মোৰ ইণ্টাৰভিউ ল'লে আৰু ইণ্টাৰভিউ লোৱাৰ পিছত 14 তাৰিখে এটা মেইল যোগে মোক কোৱা হ'ল যে আপুনি এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে মনোনীত হৈছে আৰু লগে লগে তাৰ পিছদিনাখন এখন গুগল মিট দিলে আৰু গুগল মিটত যিসকল নিৰ্বাচিত হৈছে 4জন শিক্ষক তেওঁলোকৰ লগত আমাৰ এখন চিনাকি পৰ্ব হ'ল কেনেকৈ আহিব তাৰ বিষয়ে ঠিক ঠাক কৰা হ'ল কোন ফ্লাইটত আহিব কোন ট্ৰেইনত আহিব ক'ত নামিব সেই পৰ্যন্ত সকলো ঠিক ঠাক কৰি সম্পূৰ্ণ তেওঁলোকে ঠিক ঠাক কৰি পেলাই আমাক বেংগলোৰৰ আন্তৰ্জাতিক আৰ্ট অফ লিভিং আশ্ৰমত আমাক এই পুৰস্কাৰ প্ৰদান কৰিলে 24 তাৰিখে প্ৰথমে আমি তাত 23 তাৰিখে আমি পালোগৈ বেংগলোৰত আমাৰ 24 তাৰিখে তেওঁলোকে গোটেই আশ্ৰমখনত বিভিন্ন ধৰণৰ শৈক্ষিক কামবোৰক আমাক পৰিদৰ্শন কৰালে তাৰপিছত আমাৰ ট্ৰাষ্টৰ যিসকল বিষয়ববীয়া আছিলে সদস্য আছিলে তেওঁলোকৰ লগত আমাৰ চিনাকি বাবতা হ'ল অতি সুন্দৰ মানে এটা বাতাবৰণৰ মাজত তাৰপিছতে সন্ধিয়া যিটো মানে মোৰ জীৱনৰ আটাইতকৈ মধুৰতম মুহূৰ্ত আছিলে গুৰুদেৱ ৰবিশংকৰ লগত আমাৰ সাক্ষাৎকাৰ মই যিহেতু মিচিং সমাজৰ খুব স্বাভিমান এটি মানে গালুক আৰু মই এই মৰফলা পিন্ধি গৈছোঁ তেওঁ চিনিয়ে পালে যে অসমৰ পৰা বুলি তাৰপিছত চিনাকি বাবদ তেওঁ খুব আশীৰ্বাদ দিলে আমাক সেইদৰে আমাৰ 24 তাৰিখৰ দিনটো গ'ল আৰু 25 তাৰিখে মূল কাৰ্যসূচী হ'ল তেওঁলোকৰ যিটো মণ্ডপ আছে সেই মণ্ডপত খুব সুন্দৰভাৱে এটা আৰম্ভপূৰ্ণ অনুষ্ঠানত আমাক সন্মান জনালে আৰু তাতে আমাক পুৰস্কৃত কৰিলে এইদৰে বেংগলোৰৰ কনকাপুৰা মেইন ৰোডৰ কাষতে থকা এক বিশাল আৰ্ট অফ লিভিঙৰ যি অনুষ্ঠান তাত আমাক
খুব সুন্দৰ এটা অনুষ্ঠানত আমাক বঁটা প্ৰদান কৰা হ'ল অতি আনন্দিত হৈছোঁ আৰু এই বঁটা পাই সঁচাকৈ উৎফুল্লিত হৈছোঁ আৰু যাতে মই সুন্দৰভাৱে কাম কৰিব পাৰোঁ মই সেইদিনাখন কৰ্ণাটকৰ আমাৰ মিডিয়াৰ সন্মুখত আমাক ক'বলৈ কোৱা হৈছিল মই সেই কথাহে কৈছোঁ যে এই বঁটাই মোক এনাৰ্জি দিলে যিটো এনাৰ্জিয়ে মই সমাজৰ কাৰণে বিদ্যালয়খনৰ কাৰণে ভাল কামবোৰ কৰিবলৈ মোক শক্তি পাওঁ এইদৰে মই কথাখিনি আগবঢ়াই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বন্ধুবৰ্গসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ মই বিদ্যালয়ৰ অধ্যক্ষ ছাৰ আছে আমাৰ বিদ্যালয়ৰ প্ৰায় 30জনমান শিক্ষক আছে এই গোটেই শিক্ষকসকলে মোৰ প্ৰতি যি আমাৰ বিশ্বাস যি মোৰ প্ৰতি দেখুওৱা তেওঁলোকৰ মানে সহায় সহযোগিতা এই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ যোগেদি মোৰ বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক অধ্যক্ষকে প্ৰমুখে কৰি প্ৰত্যেকজন শিক্ষকলৈ মোৰ বন্ধুবৰ্গ মোৰ পৰিয়াল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ পৰা মই জনাত অসমৰ পৰা এইবাৰতো অসমৰ পৰা কোনো হোৱা নাই মানে কথাটো হ'ল এনেকুৱা পূব মণ্ডল বুলি ক'লে আচলতে এইফালে আপোনাৰ ৱেষ্ট বেংগল ঝাৰখণ্ড বিহাৰ ইয়াৰ আগৰ বছৰ ঝাৰখণ্ড আৰু বিহাৰৰ পৰা চিলেক্ট হৈছিলে নৰ্থ ইষ্টৰ পৰা হোৱা নাই এই পূব মণ্ডলৰ পৰা এই বছৰ অকল ময়ে চিলেক্ট হৈছোঁ আগতে যদি কোনোবা হৈছে মই নাজানো কিন্তু মই জনাত কিন্তু এতিয়ালৈকে কোনো হোৱা নাই বুলি মোক তেওঁলোকে কৈছে আৰু কিমানে এপ্লাই কৰিছে সেই বিষয়ে আমি গম নাপাওঁ কাৰণ আমাক ইণ্টাৰভিউটোত মাত্ৰ ব্যক্তিগতভাৱে আমাক ইণ্টাৰভিউ লৈছিলে অনলাইন যোগে তো সেই বিষয়ে আমি গম নাপাওঁ কিন্তু যি ইণ্টাৰভিউ লৈছিলে সেই ইণ্টাৰভিউ সঁচাকৈ বৰ মানে সুন্দৰ ইণ্টাৰভিউ আছিলে আৰু প্ৰত্যেকটো কুৱেশ্যনত উত্তৰ দিয়াৰ পিছত তেওঁলোকে যিধৰণে আমাক এনকাৰেজ কৰিছিলে সঁচাকৈ অভিভূত আৰু এটা মানে জীৱনৰ আটাইতকৈ ভাল মুহূৰ্ত কিছুমান পাৰ কৰি আহিলোঁ বেংগলোৰৰ আৰ্ট অফ লিভিঙত কিমানজনে এনেদৰে পুৰস্কৃত হৈছে সৰ্বভাৰতীয় ক্ষেত্ৰত এতিয়ালৈ কিমান হৈছে জানো খালি এই বছৰ আমাৰ মানে যিটো মোৰ মানে এৱাৰ্ড সেইটো হৈছে শ্ৰী শ্ৰী এৱাৰ্ড ফৰ বেষ্ট এডুকেটৰ তাতকৈ মাত্ৰ 5জন মানে চাউথৰ পৰা 2জন আপুনি এই কথাটো এনেকুৱা যেতিয়া এই এৱাৰ্ডটো দিয়া হয় অকল যে শৈক্ষিক ক্ষেত্ৰত যে কিবা কৰিছে এনেকুৱা নহয় তো কেইবাটা বস্তু চোৱা হয় হলিষ্টিক যিটো কোৱা হয় সেইটো চোৱা হয় যে চৰকাৰে এজন শিক্ষকক যেতিয়া এপইণ্টমেণ্ট দিয়ে তেওঁ কামেই হৈছে শিক্ষকতা কৰিব লাগিব তেওঁ দৰমহা দিছে নহয় তেওঁ বিদ্যালয়খনত তেওঁ পঢ়াব লাগিব কিন্তু তাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত থকা কিছুমান আনুষংগিক কাম মই তাই এটা কাম মই মানে যেতিয়া মই কৈছোঁ যে আমাৰ কি হৈছে মিচিং সমাজত কিছুমান খুব কম সংখ্যক আছেগৈ এতিয়া মাকসকল এতিয়াও অশিক্ষিত হৈ আছে এতিয়া অশিক্ষিত কথাটো এনেকুৱা আজিৰ যুগত অশিক্ষিত বুলি ক'লে আচলতে লিখা পঢ়া নজানিলে নহয় ডিজিটেলি লিটাৰেচি হ'ব লাগিব তাই আমি কি কৰিছোঁ ক্লাছ 10ত মই প্ৰজেক্ট কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীয়ে নিজে গৈ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মাকক পঢ়াব তো সেইটো প্ৰজেক্টটোৰ নাম আছিলে যে ইটছ ওৱান টিচ ওৱান দ্য ষ্টুডেণ্ট উইল টিচ দিয়াৰ মাদাৰ ফৰ ডিজিটেল লিটাৰেচি তেনেকৈ এটা প্ৰজেক্ট কৰিছিলোঁ যিটো ছাত্ৰ ছাত্ৰীয়ে মোৰ মানে কামটো মই কৰা নাই আকৌ দেই কথাটো ভুল হ'ব মই কৈছোঁ ছাত্ৰ ছাত্ৰীয়ে কৰিছে মোক সহায় সহযোগিতা কৰিছোঁ তো এনেধৰণে কিছুমান কাম কৰিছিলোঁ আৰু তাৰ লগতে অন্ধবিশ্বাস কুসংস্কাৰ বাল্যবিবাহ মুক্ত কৰোঁ আহক বুলি আমি এবছৰীয়া এটি সজাগতা অনুষ্ঠান কৰি আছোঁ আমি প্ৰথম আৰম্ভ কৰিছিলোঁ আমি নৱেম্বৰ মাহত আমি ভেকেলি চাপৰি বুলি এটা চাপৰি আছে তাৰপৰা আমি আৰম্ভ কৰিছোঁ আৰু এই বছৰজোৰা কাৰ্যসূচী আমি সমাপ্ত কৰিম ডিচেম্বৰ 2024ত এইদৰে বিদ্যালয়খনৰ লগত ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ লগতে এনেধৰণে দুই এটা সৰু সুৰা সামাজিক কাম কৰিছিলোঁ যিসমূহ মই ইয়াত উপস্থাপন কৰিছিলোঁ আৰু তাৰ বাবে চাগে তেওঁলোকে এই বঁটাৰ বাবে মোক নিৰ্বাচন কৰিলে আৰু সেয়াই কথাটো হ'ল যে সৰুকৈ কৰিছোঁ তাকে মই ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ